নমস্কাৰ সকলোকে। আজি মই মোৰ মহাবিদ্যালয়ৰ সহকৰ্মী কেইগৰাকীমানৰ সৈতে আমাৰ মহাবিদ্যালয়ৰ পৰা প্ৰায় ৬-৭ কিলোমিটাৰ দূৰৈত অনুষ্ঠিত লিকাবালিৰ মালিনী মন্দিৰলৈ গৈছিলোঁ। তাতে মালিনী মেলা হৈ আছিলে। মেলাত গৈ পেলাই খুব ভাল লাগিছিলে। আপোনালোকে চাব বুলি মই ভিডিঅ' কৰি আনিছিলোঁ। সৰু সৰু প্ৰতিটো মুহূৰ্ত ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। খুব ধুনীয়াকৈ তেওঁলোকৰ পৰম্পৰাগত খাদ্য, পৰম্পৰাগত সাজপাৰ সকলোবিলাক তাত ওলাইছিলে আৰু মেলা আছিলে। তাত বিভিন্ন ধৰণৰ বজাৰ আছিলে। তেওঁলোকৰ ট্ৰেডিশ্যনেল মণি মুকুতাবিলাকো দেখিবলৈ পোৱা গৈছিলে। ডাঙৰ ডাঙৰ কাঁহৰ যিবিলাক কাঁহী সেইবিলাকো দেখিছিলোঁ। তাত আমি বহুত এনজয় কৰিছিলোঁ। আপোনালোকক দেখুৱাম বুলি মই ভিডিঅ' কৰি আনিছিলোঁ। ধন্যবাদ। সকলোতকৈ ভাল লগা কথা, যেতিয়া মোৰ গাড়ী আমি মেলালৈ গৈ আছিলোঁ, আমাক কেইজনমান মানুহে মাতিছিলে আমি এসাঁজ আজি মন্দিৰলৈ অহা মানুহক খোৱাৰ ব্যৱস্থা কৰিছোঁ বুলি। কলেজৰ সমীপতে আছে সঁচাকৈ কলেজৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ দূৰ। এই মেলাত এতিয়া আমি আহিছোঁ মোৰ সহকৰ্মী মোৰ চিষ্টাৰ কেইজনীক লৈ। ইয়াতে পইচা ল'ব কিন্তু যোনে তুমি মেলাত কি লৈছা? মই এটা ধাগা লৈছো। মেলাত যেতিয়া ভিতৰলৈ সোমাই গৈ আছিলোঁ, আমি দেখিছিলোঁ অৰুণাচলৰ যি জনগোষ্ঠীয় মণি মুকুতা তেওঁলোকে অলংকাৰ হিচাপে পৰিধান কৰে। বিভিন্ন ধৰণৰ মণি মুকুতাৰ আমি বজাৰ এখন দেখিছিলোঁ। মই সেয়াও ফটো আৰু ভিডিঅ' কৰি ৰাখিছিলোঁ মোৰ কেমেৰাত। আপোনালোকে চাবচোন। নাজানো এই মণি মুকুতাৰ মাহাত্ম্য ক'ত বা কি কাৰণে পিন্ধে সেয়া এতিয়ালৈকে মই জ্ঞাত নহয়। তথাপিও খুব ভাল লগা, দেখি খুব ভাল লাগিছিলে। কিবা যেন কিনি লওঁ এনেধৰণৰ অনুভৱ হৈছিলে। চাবচোন। অৰুণাচলৰ মানুহবোৰ কিয় জানো ইমান ভাল লগা। তেওঁলোকৰ সাজপাৰৰ সৈতে এই ককা আইতাহাললৈ চাবচোন আপোনালোকে, কি ধুনীয়াকৈ তেওঁলোকে সাজি কাচি আহিছে আৰু মেলা চাবৰ বাবে আহিছে বোধহয়। মোৰ দেখি ইমান ভাল লাগিলে নহয়, মই মনে মনে কেমেৰা কৰি থলোঁ। তাৰপিছতে আমাৰ কি আলু লগোৱা স্পাইৰেল পটেটো কয়, মই নামটো পাহৰিছোঁ, খোৱাত ব্যস্ত, ময়ো বন্দী কৰি থলোঁ। আৰু ইয়াৰ পিছতে আৰু ষ্টলবিলাক চাই গৈ আছোঁ। তেওঁলোকৰ পৰম্পৰাগত যিবিলাক সম্পদ, দা কিবা কিবি দেখিছোঁ বা মণি মুকুতা বা ষ্টলবিলাকত থকা সাজপাৰ মোক বহুত আকৰ্ষিত কৰিছে। মই ল'লোঁ কিবা এটা, আপোনালোকক দেখাই আছোঁ পিছত। শেষত আমাৰ মেলাখন চাই ইমানেই ভাগৰ লাগিল যে আমি এতিয়া ভাত বা কিবা খাবলৈ বিচাৰিব লাগিল। শেষত আমি টোপোলা ভাত খালোঁ সকলোৱে। খাই বৈ যাবৰ সময় হ'ল। পূবালীয়ে আমাক সকলোকে স্পাইৰেল পটেটো খোৱালে আৰু শেষত আমি তাত ধুনীয়াকৈ খাই বৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। মেৰীয়ে এটা শেষত বৰ ধুনীয়া মোৰ ভিডিঅ'টোৰ সামৰণি কৰিলে। মেৰী ভিডিঅ'টো আপোনালোকে চাবচোন, হয়তো হাঁহিব। খুব ভাল লাগিলে। ধন্যবাদ। আমি আহি আছিলোঁ লিকাবালি মালিনী মন্দিৰত অনুষ্ঠিত হৈ থকা মালিনী মেলালৈ। মোৰ লগত মোৰ সহকৰ্মী অনিন্দিতা, এইফালে পৌলবিকা, এইফালে লাল হিমৰ ৰাংচাল, ডেট মিনছ আমাৰ মেৰী দিদি আৰু মধু আৰু এইফালে পূবালী। এই মেৰীয়ে এতিয়া আমাৰ সকলোকে কিবা এটা ক'ব। Mary, বুজিলা না? Mary, You understand? Yeah. If you don't understand, say that you don't understand so that I may understand that you don't understand and make you understand. Do you?